নমস্কাৰ জয় শ্ৰীৰাম। ৰাতিপুৱা মই নিউজ পেপাৰ পঢ়ি যাওঁতে এটা নিউজ পালোঁ। এই হেডলাইনটো আছিল যে মৰিগাঁৱত কংগ্ৰেছৰ ছাপোৰ্টাৰখিনিয়ে গৌৰৱ গগৈৰ বেনাৰ চেনাৰ ছিঙি ভাঙি শেষ কৰি দিছে। কাৰণটো হ'ল এই প্ৰথমতে ভিডিঅ'টো চাই লওক। শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই। ই হ'ল এটা কোনোবা এটা গেদা মিয়াকক কইনাকক চাই তাৰমানে নতুনকৈ কংগ্ৰেছত জইন কৰিছি। ক'ৰবাত আমচুতে আছিল না ক'ৰবাত আছিল প্ৰথমতে। মোৰ দল সংগঠন মাখনৰ এটাই কাম, পিছত আহি কিনে কংগ্ৰেছত বা বিজেপিত বা ক'ৰবাত জইন কৰা। আজিৰ ডেটত ধুবুৰীত যাব অসমীয়া মানুহ নাই বুলি ক'লে ভুল নাই। 90% তাতে গেদা। আৰু এই ৰেজাউল কৰিম নামৰ এই গেদাটোই সি মন্তব্য দিয়ে যে শিৱসাগৰক ধুবুৰী বনাম। এটা মায়েৰে তোৰ বাপেৰে উচুৰকা দিছিল এখন, তোক বাপেৰে উচুৰকা দিছিল শিৱসাগৰ। যিখন শিৱসাগৰৰ কাৰণে আজি অসমক গোটেই পৃথিৱীখনে চিনি পায়। অসমৰ মা যাৰ বুলি ক'লেও মানে ভুল নহয়। সেই অসমখনক এই গেদাই, এই ৰেজাউল কৰিম নামৰ গেদাটোই ধুবুৰী বনাম বুলি কয়। আৰু মই কোনো ৰাজনৈতিক দলৰ ফালৰ পৰা নহয় দেই, বিজেপি কংগ্ৰেছ মোৰ কোনো মতলব নাই। মই এইটো যদি কোনোবা বেলেগ দলৰ পৰাও কোনোবাই যদি মানে এনেকুৱা মন্তব্য দিলে মই তাকো ফালি লৈ আহি কিনে। আৰু এই কংগ্ৰেছ দলটোক মোৰ এটা বস্তু হাঁহি উঠে অসমত, তাৰমানে যদি বিৰোধী হিচাপত টক্কৰ দিবাই আছে, এই নমুনা মাখান ক'ৰ পৰা উঠে লৈ এই মাখান নমুনাৰ কাৰণে আজি কংগ্ৰেছ দলটো এই অৱস্থা। বাকী আপোনালোকে নিজে চিন্তা কৰক, এনেকুৱা ধৰণৰ মন্তব্য যদি ইলেকশ্যনৰ আগত দিব পাৰে, ইলেকশ্যনৰ পিছত এওঁলোকে কি কৰিব পাৰে। বিশেষকৈ মই ডাইৰেক্ট কংগ্ৰেছ দলটোৰ কথা কৈছোঁ। এই ভিডিঅ'টো দেখা পাই কিনে যদি আপোনাৰো মন নিচিনা খং উঠিছে, মন নিচিনা মাথা বেয়া হৈছে, আপুনি যদি শুদ্ধ অসমীয়া হয়, এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে গাঁৱৰ গলিয়ে চহৰে চবতে যাতে এই গেদাটোক চিনি পায়, এই ৰেজাউল কৰিম নামৰ এই পাগলটোক যাতে চিনি পাইছোঁ, এটা সৰু চলিও যাতে চিনি পায়। বাকী বিচাৰ আপোনালোকে কৰিব, আপোনালোকৰ নিজৰ মন্তব্যখিনি কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় অসম, জয় শ্ৰীৰাম।